আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাৰত ৰত্ন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ দ্য লেণ্ড অফ দ্য ৰাইজিং ছান আৰু ইয়াৰ অপশ্যনকেইটা আপোনালোকে দেখা পাইছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ। আমাৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান চিটি ইজ ন'ন এজ দ্য পিংক চিটি আৰু ইয়াৰ অপশ্যনকেইটা আপোনালোকে দেখা পাইছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জয়পুৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৰুট দ্য ইণ্ডিয়ান নেশ্যনেল এন্থম জন গণ মন আৰু ইয়াৰ অপশ্যনকেইটা আপোনালোকে দিয়া আছে স্ক্ৰীনত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ টেগোৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ইজ ন'ন এজ দ্য স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেৰেলা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ইণ্ডিয়ান ষ্টেট বাই এৰিয়া ইয়াৰ অপশ্যনকেইটা আপোনালোকে দেখা পাইছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজস্থান। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ইণ্ডিয়ান ষ্টেট বাই পপুলেশ্যন আৰু ইয়াৰ অপশ্যনকেইটা আপোনালোকে স্ক্ৰীনত দেখা পাইছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নম্বৰ এ উত্তৰ প্ৰদেশ। আমাৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া আৰু ইয়াৰ অপশ্যনকেইটা আপোনালোকে স্ক্ৰীনত দেখা পাইছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰোজিনী নাইডু। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়ান স্পেচ এজেঞ্চি আৰু ইয়াৰ অপশ্যনকেইটা আপোনালোকে স্ক্ৰীনত দেখা পাইছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইছৰো। আমাৰ 10 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট আৰু ইয়াৰ অপশ্যনকেইটা দিয়া আছে চ' ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ সন্তোষ যাদৱ। আমাৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ইণ্ডিয়ান ষ্টেট ইন টাৰ্মছ অফ এৰিয়া ইন দ্য নৰ্থ ইষ্ট ৰিজন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰুণাচল প্ৰদেশ। আৰু 12 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু উইন এন অলিম্পিক মেডেল আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে স্ক্ৰীনত দেখা পাই আছে এইটো হৈছে আপোনালোকৰ কৰ্ণম মল্লেশ্বৰী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন চি কাঞ্চনজংঘা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ন'ন এজ দ্য আইৰণ লেডি অফ ইণ্ডিয়া আৰু ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো আপোনালোকে সকলোৱে জানে যিটো হৈছে অপশ্যন বি ইন্দিৰা গান্ধী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ নেশ্যন ইন ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহাত্মা গান্ধী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ দ্য গডছ অ'ন কাণ্ট্ৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কেৰেলা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট উমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইন্দিৰা গান্ধী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু কম্প'জ দ্য ইণ্ডিয়ান নেশ্যনেল ছং বন্দে মাতৰম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বংকিম চন্দ্ৰ চট্টোপাধ্যায়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়ান ফেষ্টিভেল অফ লাইট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিৱালী। আমাৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ নবেল প্ৰাইজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ টেগোৰ। আমাৰ 22 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু উইন এ গ্ৰেণ্ড শ্লেম টাইটেল ইন টেনিছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ছানিয়া মিৰ্জা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য গ্ৰেণ্ড অ'ল্ড মেন অফ ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দাদাভাই নৌৰোজী। আমাৰ 24 নম্বৰ কুৱেশ্যনটো হৈছে নেম অফ দ্য ইণ্ডিয়ান ক্লাছিকেল ডেন্স ফৰ্ম ডেট অৰিজিনেট ইন কেৰেলা আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে সকলোৱে জানে যিটো হৈছে কথাকলি। হুইচ ইণ্ডিয়ান চিটি ইজ ন'ন এজ দ্য চিটি অফ ৱৰ্ল্ডছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হায়দৰাবাদ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ ইটছ বৰ্ডাৰ্ছ উইথ ম্যানমাৰ চাইনা এণ্ড ভূটান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি অৰুণাচল প্ৰদেশ। 27 কুৱেশ্যন হু
হু ইজ ন'ন এজ দ্য মিল্কমেন অফ ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰ্গিছ কুৰিয়ান আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান চিটি ইজ ন'ন এজ দ্য চিটি অফ লেকছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উদয়পুৰ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়ান ষ্টেট ডেট ইজ হোম টু দ্য সুন্দৰবনছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৱেষ্ট বেংগল আজিৰ আমাৰ শেষৰটো কুৱেশ্যন হৈছে হুইচ ষ্টেট ইজ হোম টু দ্য গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব সৈতে শ্বেয়াৰ কৰি দিব আৰু লগতে এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি দিব ধন্যবাদ